নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আপোনালোকক গুৱাহাটীত যোৱাৰ ফাৰ্ষ্ট পাৰ্টটো শ্বেয়াৰ কৰিছিলোঁ, কিন্তু মোৰ গা অলপ বেয়া আছিলে, কেইদিনমান জ্বৰ চৰ্দি হৈ। দেন মোৰ ডান্সৰ প্ৰগ্ৰাম আছিলে, চ' কেইদিনমান অলপ ব্লগ দিবলৈ অসুবিধা হৈছে। চ' আই এম ৰিয়েলি চৰি ফৰ ডেট, বাট আকৌ ট্ৰাই কৰিম এতিয়াৰ পৰা ব্লগিং কণ্টিনিউ কৰিবলৈ। আৰু আমি ৰাতিপুৱাই ওলাই গৈছোঁ GMCHৰ ফালে, কিন্তু ফাৰ্ষ্টত সৎসংগ মন্দিৰৰ দৰ্শন হ'ল ৰাতিপুৱা উঠিয়ে, কাৰণ GMCHৰ ওচৰতে হয়। আৰু গুৱাহাটীতো ইমান ভিৰ, ৰাস্তাবোৰ ইমান ভিৰ হৈ থাকে। আজি সোনকালে ওলোৱাত, মানে আজি 8:30 হৈছেহে, আজি ৰাস্তাখিনি বহুতখিনি খালী আৰু ভাল লাগিছে যে সোনকালে চাগে কামবোৰ শেষ কৰিব পাৰিম। চ' আহক, আজি আহি গৈছোঁ। বাকী যিবোৰ টেষ্টিং আছিলে, যোৱাকালি যিখিনি কৰিছিলে সেইখিনিতো হ'ল। ৰিপৰ্টছ আজি দিব আৰু কেইদিনমান পিছতো দিব কেইটামান। আৰু বাকী আৰু টেষ্টিং আছে, প্লাছ মাৰ আৰু 2টা ডক্টৰ দেখাব বাকী আছে, আৰু দেউতাৰ এটা। চ' সেইখিনি দেখাম বুলি আহি গৈছোঁ ৰাতিপুৱাতে। আৰু আজিও দিনটো একদম ক্লাউডি হৈ আছে। মই কি কৰিম আৰু এইবোৰৰ ভিডিঅ' কৰি আছোঁ, কাৰণ ৱেইটিঙতে যাব মেইনলি আজি গোটেই দিনটো। আগতেই কৈ দিলোঁ, কাৰণ টেষ্টবোৰত গম পায় কিমান মানুহ থাকে, আৰু অবভিয়াছলি ইমাৰ্জেঞ্চি পেচেণ্টছবোৰক আগত দিয়া হয়। কিন্তু যিহেতু একো নাখাই পেলাই আহিছিলোঁ, বহুত বেছি ভোক লাগিছে, চ' আহি গ'লোঁ তাৰে কেণ্টিনত, আৰু এনেকৈ চবে মিলি বহি গ'লোঁ খাবলৈ। তাৰপিছত আহি গ'লোঁ আকৌ বেলেগ ছেকশ্যনছত। এইটো হ'ল কাৰ্ডিঅ'লজিৰ ডিপাৰ্টমেণ্টটো। আৰু যিহেতু মাক ইক' কৰিবলৈ দিয়া হৈছিল, চ' সোমাই পেলাই আহি পেলাই, মানে মাৰ 56 নম্বৰ আছিল, কিন্তু মাত্ৰ তেতিয়া আগৰ দিনৰ যিবোৰ পেণ্ডিং আছিল সেইবোৰহে চলি আছিল। তাৰপিছত ৱেইট কৰি আছোঁ, আৰু মই এইবোৰ ভিডিঅ' বনাই আছোঁ ভেৰাইটিজৰ। কিন্তু 16 নম্বৰ যোৱাৰ পিছত আকৌ আমাৰ প্ৰায় 2টামান বাজিলে, ভোক লাগিছিল, চ' আহি গ'লোঁ লাঞ্চ কৰিবলৈ। চ' ইয়াৰ খোৱাবোৰ ইমান বেয়া নহয়, মই ভালেই পাওঁ, মানে ঠিক আছে, হেল্ডি আৰু মানে ইমান হেৰি নহয়। তাৰপিছত ৱেইট কৰি চাওকচোন, আমি বাহিৰত ৰখি আছোঁ, কাৰণ ভিতৰত বেছি এচিটো ল'লেও ঠাণ্ডা লাগি যায় আৰু নল'লেও গৰম লাগে। চ' এইখিনি জেগাত ইমান ধুনীয়া ৱেডাৰ হৈ আছিল নহয়, আমি চবে বহি পেলাই আড্ডা মাৰি আছিলোঁ, মানে 4জন ধুনীয়াকৈ। কিন্তু লাষ্ট ফিনিচিং ডিচাইড কৰিলোঁ যে ইক'টো তাত নকৰাওঁ, বাহিৰতে কৰাই ল'ম, কাৰণ ইমান মানুহ 19 নম্বৰ যোৱাৰ পিছত আৰু চোন আগেই বহা নাই, মানে ইমাৰ্জেঞ্চি পেচেণ্টছ আৰু ইনফেণ্টছ, মানে বাচ্ছাবোৰক আগত দিয়া হৈ আছিল। চ' আমি ডিচাইড কৰিলোঁ যে তাৰ পৰা ওলাই দিম, ইক'টো বাহিৰত কৰে, আকৌ আহিবই লাগিব ৰিপৰ্টছ ল'বলৈ, চেকআপ কৰাবলৈ। চ' তেতিয়া একেলগে লৈ আহিম। তাৰপিছত আমি ওলাই দিলোঁ। ওলাই পেলাই ফাৰ্ষ্ট ভাবিছিলোঁ যে আজিৰ দিনটোত ষ্টে কৰিম, বাট যিহেতু ওলাই দিছোঁ, আজিয়ে ঘৰলৈ ৰিটাৰ্ণ কৰি দিম, কাৰণ এনে থাকিলে প্ৰব্লেম হয়, আৰু খৰচা পাতিও বেছি হয়, প্লাছ মই নেক্সট ডে কলেজ জইন কৰিব পাৰিম। চ' সেইকাৰণে ভাবিছোঁ আজিয়ে ৰিটাৰ্ণ কৰিম। আহি পাই গ'লোঁ ফেঞ্চি বজাৰ, কিন্তু দুপৰীয়া টাইম, কেনেকুৱা ভিৰ হ'ব আপোনালোকে ইমেজিন কৰিবই পাৰি আছে। আৰু গাড়ীৰ সংখ্যা চাওকচোন, চায়ে গম পাব কিমান বেছি ভিৰ। মানে মই ভাবি আছোঁ, মই জাষ্ট খাই পেলাই আহিছোঁহে, এতিয়া ইমান গাল খোজকাঢ়ি কেনেকৈ যে যাম। আৰু চাওকচোন, ক্লাউডছটো ইমান বেছি ভাল লাগি আছে, আৰু চব টায়াৰ্ড, মানে মইতো ফুল্লি টায়াৰ্ড, মোক দেখিয়ে গম পাইছে চাগে। আহিছিলোঁ দেউতাৰ কাম, মানে কিছুমান মাল ল'ব আছে। চ' কিন্তু ইয়াত ইমান ভেৰাইটিজ ফ্ৰুটছ থাকে নহয়, দেখিয়ে ভাল লাগি যায়। চ' এইটো ডিচাইড কৰিলোঁ যে যোৱা টাইমত ফ্ৰুটছ লৈ আৰু ভেজিটেবলছ ইয়াৰ পৰা লৈ যাম, কাৰণ ভেৰাইটিজ আছে। আমি নগাঁৱত নাপাওঁ ইমান ভেৰাইটিজ, আছে আজিকালি ওলাইছে যদিও। আৰু চাওকচোন, এইটো দল এটা পাইছিলোঁ, মোক দেখি হাই কৰিছে, যদিও ভিডিঅ'ত উঠা নাই। তাৰপিছত আহি গ'লোঁ মছজিদ গলিৰ ওচৰত, কিবা কিনিম বুলি কিনিলোঁ বাৰু, মোৰ কাৰণে 2টা জোতা কিনিলোঁ। আৰু তাৰপিছত গোলনেমু, আমাৰ ইয়াৰ ফেমাছ, গম পায়, বহুত বেছি হেল্ডি হয়। ইয়াত যদি আপোনালোকে শুকাই পেলাই তেলত দি পেলাই থৈ দিয়ে, চিম্পল এটা আচাৰ টাইপ হ'ব, পেটৰ কাৰণে যে বহুত বেছি ভাল। মই আগত বনাব নাজানিছিলোঁ, আজিকালি জানিলোঁ বাৰু। যিয়ে নহওক, ওলাই দিলোঁ, আবেলি হৈ গ'ল। সোনকালে কাম শেষ কৰিলোঁ, কাৰণ বতৰ বহুত ডাৱৰীয়া, বৰষুণ আহিবই পাৰে। আৰু দাদাই আমাক দেখাই আছে বিজুলী ভৱন, মানে ইয়াত আহি থাকে ডাঙৰ মামাৰ কামৰ কাৰণে। চ' আমাকো দেখাই আছে, যদিও চিনি পাওঁ। আমি কৈছোঁ এই চিটি লাইটছবোৰ যে ৰাতি ইমান ভাল লাগে ন দেখি পেলাই। মই যদিও অলপ শান্তশিষ্ট জেগাবোৰহে বেছি ভাল পাওঁ, মানে নীৰৱ, অলপ গাঁও ছাইড, কিন্তু মাজে চিটিৰ লাইফটো বেয়া নালাগে, কাৰণ যিহেতু বহুত কমেই আহোঁ। আৰু এনেকুৱা ভিৰ নাছিলে আজি।
ধুনীয়া কৰি দিছে ন গুৱাহাটীখন এতিয়া থেংকছ ফৰ ভিজিটিং একো নাই দিয়ক আমি আকৌ আহিয়ে থাকিম এতিয়া অহা যোৱা চলিয়ে থাকিব কাম আছে গুৱাহাটীত প্লাছ মাৰো চেকআপ চলি থাকিব আৰু এয়া জোৰাবাট পোৱাৰ ওচৰত মানে খানাপাৰা পাৰ হৈ আৰু এইখিনি যাই ইমান ভাল লাগে ন পুৰা মানে পাহাৰীয়া লাইটছবোৰ দেখা যায় কিন্তু ইমান ভিৰ কিয় লাগিছে গম নাপাওঁ আমি বহুতখিনি টাইম ৰখি ৰখি যাব লগা হৈছিল আগত মেবি একো হৈছে মানে এতিয়ালৈকে চিয়'ৰ নহয় কিন্তু গাড়ীবোৰ এইটো স্পীডতে গৈ আছে য়েছ একজেক্টলি আগত কিবা এটা এক্সিডেণ্ট হৈছে কি হৈছে নাজানো বাৰু গৈ পেলাই চালেহে গম পাম চ' আহকচোন চাই থাকোঁ কি হ'ল লগতে মই এয়া পাহাৰবোৰৰ চিনেৰীবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ ঠিকেই কৈছিলোঁ এয়া এক্সিডেণ্ট হৈছে ট্ৰাক এটা পূৰা উল্টি গৈছে একদম চাওকচোন পূৰা এয়া বৰ্ডাৰত আহি উল্টি গৈছে আৰু চব তাৰ যিবোৰ মাল আছিলে চব ৰাস্তাত পৰিছিলে সেইখিনি চাফা কৰিলে বেলেগ এটা মানে চাফা মানে কি এফালে লৈ গ'ল বেলেগ এটা ট্ৰাকেদি তাৰপিছত গৈ ৰাস্তা খালী হ'ল আৰু সেই 2টা মানতহে লাঞ্চ কৰা তাৰপিছত একো খোৱা নাই চ' আহি গ'লোঁ এই ৰাস্তাতে বহুত বেছি ভোক লাগিছিলে এনেকৈ ষ্ট্ৰীট শ্বপছবোৰত খাইছেনে আপোনালোকে মাজে মাজে সোমাই চাবচোন তাত ভালেই লাগে একদম ঘৰুৱা বস্তু পোৱা যায় চ' আমি আহি গ'লোঁ ইয়াত খাবলৈ আৰু আমাৰ চবৰ ভোক লাগিছিল তাত যি পাইছোঁ কেক এণ্ড অল আমি চবে ভাগ কৰি লৈ লৈছোঁ ইভেন তাহঁতে হাঁহি আছিল কাৰণ আমি নিজেই চাৰ্ভ কৰি মানে নিজৰটো নিজে চেল্ফ ছাৰ্ভিচ কৰি আছিলোঁ আৰু সেই টিকলাটোক চাওকচোন ইমান মজা লাগিছে বিং আ টিউশ্যন টিচাৰ মই এটা বস্তু ক'ব বিচাৰোঁ যে আজিকালি বাচ্ছাবোৰ বহুত বেছি এডভান্স তাহাঁতে নিজৰটো ইমান ধুনীয়াকৈ বুজে আমাক আগত কাম কৰিব দিলে আমি বেয়া পাওঁ ন চাওকচোন ইমান সৰু ল'ৰাটোৱে মাকক হেল্প কৰি আছিল আৰু দেখি পেলাই ভাল লাগিছে চ' মই ক্লিপটো এড কৰিছোঁ আৰু আজিৰ মুনটো অৰেঞ্জি কালাৰ হৈ আছিল মোৰ ইমান বেছি ভাল লাগে মই অন্য এইবোৰ লৈ নেচাৰেল বস্তু লৈ অবচেছড হয় চ' মই সেইটো ভিডিঅ' কৰি আহিছিলোঁ গান গাই শুনি মাহঁতো টায়াৰ্ড দাদাও টায়াৰ্ড চ' মই দাদাই গান মানে গান গাই ভাল পায় মই ইয়াত এড নকৰোঁ কাৰণ কপিৰাইট লাগি যাব আৰু নগাঁৱত আহি পোৱাৰ পিছত নখোৱাত সোমালোঁ কাৰণ ডিনাৰ কৰাৰ টাইম হৈ গৈছিল একেবাৰে খাই লৈ ঘৰ আহি গ'লোঁ আজিলৈ মানে বাই বাই